নমস্কাৰ ছাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এই মাহত আপোনাৰ দৰমহা বৃদ্ধি সম্বন্ধীয় আপোনাৰ এক শেহতীয়া খবৰ য'ত আমাক বহুতো ছাৰ বাইদেৱে তেওঁলোকে আমাক মেছেজ আকাৰে সুধি আছে যে ছাৰ কি কয় আমাৰ এই মাহতে চলিত মাৰ্চ মাহতে আপোনালোকৰ আমাৰ দৰমহা বৃদ্ধি পাব নেকি হয় ছাৰ বাইদেউসকল আপোনালোকে নিশ্চিত থাকক আপোনালোকৰ মুৰব্বী বিষয়াই নাইবা আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষই যিয়ে আপোনালোকৰ এই মাৰ্চ মাহৰ বিলটো বনাব আপোনালোকে মানে এই মাৰ্চ মাহৰ পৰা আপোনালোকে বৰ্ধিত দিয়ে তাৰমানে আপোনালোকে 50% মুৰ্গী বানচ পাবলৈ সক্ষম হ'ব আৰু যাৰ ফলত আপোনালোকৰ এই মাহতে আপোনালোকে মুৰ্গী বানচ 50% ধৰি আপোনালোকৰ বৰ্ধিত দৰমহা বাঢ়িব পেঞ্চন বৃদ্ধি পাব আনহাতে আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী এই 2 মাহৰ এৰিয়া লাভ কৰিব কিন্তু এই 2 মাহৰ এৰিয়াৰ টকাখিনি আপোনালোকে একেলগে লাভ নকৰিব আপোনালোকৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ এৰিয়াৰ টকাখিনি আপোনালোকে মে আৰু জুন মাহত লাভ কৰিব দুটা কিস্তিত আনহাতে আপোনালোকে যোৱা জুলাই মাহৰ ডিএৰ যি 50% বকে আছে সেই আপোনালোকে এই এপ্ৰিল মাহত পাব আনহাতে এইবাৰৰ 50% ডিএৰ বকেয়া আপোনালোকে মে আৰু জুন মাহত দুটা কিস্তিত পাব সেয়েহে আৰু মাৰ্চ মাহতে আপোনালোকৰ দৰমহা এইবাৰ 50% দৰে বৃদ্ধি পাব আৰু যদিহে আমি আপোনালোকক বুজাবলৈ সক্ষম হৈছোঁ তেনেহ'লে ভিডিঅ'টোত লাইক এটা দি নিশ্চয় শ্বেয়াৰ কৰিব আনহাতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ